পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত পষ্ট ওলাইছে 1508টা। চ' তাৰ নটিফিকেশ্যনটো আমি চাই লওঁ। প্ৰথমে গুগল ব্ৰাউজাৰটো অ'পেন কৰিব, তাৰপিছত PNRD ৰিক্ৰুইটমেণ্ট বুলি চাৰ্চ কৰিব। তাৰপাছত স্ক্ৰল ডাউন কৰিব, jobassam.in-ৰ ৱেবছাইটত যাব। তাত গৈ আপোনালোকে নটিফিকেশ্যনটো পাই যাব। যে নটিফিকেশ্যনটো আছে যে PNRD ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 1508 কণ্টেক্সুৱেল পোষ্ট। পোষ্ট নেম এইবিলাক হ'ল কণ্ট্ৰেকচুৱেল পোষ্ট। ভেকেঞ্চিজ আছে টোটেল 1508টা। অৰ্গেনাইজেশ্যন কমিশনাৰ PNRD আছাম। কোৱালিফিকেশ্যন ডিপ্ল'মা বা গ্ৰেজুৱেট হ'ব লাগিব। এপ্লাই মোড অনলাইন হ'ব। ষ্টাৰ্ট ডেট 22 ফেব্ৰুৱাৰীৰ পৰা হ'ব আৰু শেষ ডেট হ'ব 22 মাৰ্চ। PNRD আছাম ৰিক্ৰুইটমেণ্ট পোষ্ট ডিটেইলছখিনি এটা আছে যে পোষ্ট লেভেলটো হ'ব আপোনাৰ গ্ৰাম পঞ্চায়তৰ আৰু এপ্লিকেশ্যন ফিজ দিব নালাগে। এমপ্লয়মেণ্ট টাইপ কণ্টেক্সুৱেল হ'ব। এজ লিমিট 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এপ্লাই মোডটো অনলাইন হ'ব আৰু পোষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছবিলাক আছে। ইয়াত ইঞ্জিনিয়াৰৰ পোষ্ট আছে 291টা। মান্থলি চেলাৰী হ'ব 18,000। গ্ৰাম ৰোজগাৰ সহায়কৰ পোষ্ট আছে 464টা। মান্থলি চেলাৰী 15,000। কম্পিউটাৰ এছিষ্টেণ্টৰ পোষ্ট আছে 291টা। মান্থলি চেলাৰী হ'ব 15,000 আৰু গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰৰ টোটেল পোষ্ট আছে 462টা আৰু মান্থলি চেলাৰী হ'ব 15,000। য'ত কোৱালিফিকেশ্যন লাগিব ইঞ্জিনিয়াৰৰ কাৰণে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্ল'মা থাকিব লাগিব। কেণ্ডিডেট শুড বি অলছ' ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যনছ। যে গ্ৰাম ৰোজগাৰ সহায়ক কম্পিউটাৰ এছিষ্টেণ্ট এণ্ড গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰৰ আণ্ডাৰত গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউশ্যন উইথ মিনিমাম 50% মাৰ্কছ। মিনিমাম 50% মাৰ্কছ লৈ কেনে যিকোনো এখন মানে ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব। আৰু কেণ্ডিডেট মাষ্ট অলছ' হ'ল্ড এ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। মিনিমাম 6 মান্থৰ কম্পিউটাৰৰ ডিপ্ল'মা থকা হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন হ'ব ST-STৰ বাবে 5 বছৰ, OBC MOBCৰ বাবে 3 বছৰ আৰু PH ফিজিকেল হেণ্ডিকেপৰ বাবে হ'ব 10 বছৰ। কেটেগৰী ৱাইজ ভেকেঞ্চি ডিষ্ট্ৰিবিউশ্যন দিয়া আছে। আনৰিজাৰ্ভ, OBC MOBC, SC, ST, PH, STH আৰু PHO। আৰু 30% ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে। লেংগুৱেজ স্কিল কেণ্ডিডেট মাষ্ট হেভ গুড নলেজ ইন ইংলিছ হিন্দী লেংগুৱেজ এপাৰ্ট ফ্ৰম এছামিজ এজ দ্য ৱৰ্ক ইনভলভছ কমিউনিকেশ্যন উইথ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। চিলেকশ্যন প্ৰচেছটো হ'ব ৰিটেন এক্সামিনেশ্যন হ'ব 75 মাৰ্কছৰ। OMR বেষ্ট হ'ব 75 কুৱেশ্যন থাকিব। ইচ কুৱেশ্যনত 1 মাৰ্ক, প্ৰত্যেক কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কছ ডিডাক্ট কৰিব আৰু ইচ ৰং এনচাৰ ফুল এনচাৰৰ কাৰণে আৰু 0.5 মাৰ্কছ ফৰ চিলেক্টিং মোৰ দেন 1 অপশ্যন অন এ 2 মাৰ্ক কুৱেশ্যনছ। দ্য এক্সাম ডিউৰেশ্যন 2 ঘণ্টাৰ এক্সাম হ'ব আৰু 2খন পেপাৰ হ'ব। দ্য পেপাৰ 1 ফৰ গাঁও পঞ্চায়ত কৰ্ডিনেটৰ কম্পিউটাৰ এছিষ্টেণ্ট এণ্ড গ্ৰাম ৰোজগাৰ সহায়ক। পেপাৰ 2 হ'ব এগ্ৰিগেটেড ইঞ্জিনিয়াৰ আৰু য'ত কেণ্ডিডেট হু মিট দ্য ইলিজিবিলিটি অফ বোথ পেপাৰ্ছ কেন এপ্লাই ছেপাৰেটলি ফৰ ইটছ। আৰু যাৰ দটো ইলিজিবিলিটি হয় দটো পষ্টৰ কাৰণে তেনেহ'লে সি পেপাৰ 1ৰ কাৰণে আলগাকৈ এপ্লাই কৰিব লাগিব, 2ৰ কাৰণে আলগাকৈ এপ্লাই কৰিব লাগিব। 25 মাৰ্কছৰ হ'ব। মেৰিট লিষ্টৰ ওপৰত লাষ্টত ৰিজাল্টটো হ'ব 5 পাছত। বাকী ইয়াতে অফিচিয়েল ৱেবছাইট দিয়া আছে, ভিজিট কৰিব পাৰিব ইয়াত পৰা ক্লিক কৰিলে। বাকী এপ্লাইত কি লাগিব নেক্সট ভিডিঅ'ত আমি এপ্লাইত কেনেকৈ এপ্লাই কৰিব লাগে, এপ্লাইত কি লাগিব, কিমান চাইজৰ ডকুমেণ্টছৰ ফটো লাগিব, আপলোড কৰিব লাগিব, ছিগনেচাৰ আপলোড কৰিব লাগিব, চববিলাক দি এটা ডিটেইলছ ভিডিঅ' বনাই দিয়া হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।